লোকসভা সমষ্টিৰ নিৰ্বাচন উপলক্ষে আজি আমি আমাৰ মন্ত্ৰীসকল আৰু পৌৰ নিগমৰ পাৰিষদসকল আৰু জিলা আৰু মণ্ডলৰ সভাপতিসকলৰ সৈতে এখন বৈঠক আছিলে। যিহেতু দুইটা পৰ্যায়ৰ নিৰ্বাচন সামৰণি পৰিলে, এতিয়া আমাৰ গোটেই ডিষ্ট্ৰিক্ট গুৱাহাটী, বৰপেটা আৰু কোকৰাঝাৰ আৰু ধুবুৰী এই চাৰিটা সমষ্টিতে আমাৰ প্ৰচাৰ হ'ব। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ যিসকলৰ নিৰ্বাচন শেষ হ'ল, তাৰ পৰা কিছু বচা কাৰ্যকৰ্তাক আমি মাতি আনি এই চাৰিওটা সমষ্টিতে দায়িত্ব দিছোঁ। তাৰ বিষয়েও আজি আলোচনা হ'ল। তালিকাখন আপোনালোকক পবিত্ৰ মাৰ্ঘেৰিটাই দি দিব। বুদ্ধিজীৱী যিসকল নামিছে তেওঁলোক লেফটিষ্ট হয়, বাওঁপন্থী হয়, আৰু তেওঁলোকে প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগতে এইটো কাম কৰে। এইটো কোনো ইয়াত নতুনত্ব কি আছে? প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগতে তেওঁলোকে ষ্টেটমেণ্ট দিয়ে যে বিজেপিক ভোট নিদিব বুলি। ইয়াততো কোনো নতুনত্ব একো নাই। হীৰেণ গোহাঁই আজিলৈকে বিজেপিক ছাপোৰ্ট কৰিছে নেকি? তাতো প্ৰত্যেকবাৰেই কৰিয়ে থাকে। তাত নতুনত্ব কি আছে? ভাল হ'ব, 5 লাখ ভোটত জিকিম। মই ক'ত গৈ আছো আপোনালোকে দেখিছে দেখোন। মই অসমৰ মাটিতে গৈ আছো, অসমৰ বাহিৰত মই ক'তো যোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী অসমত যাব নোৱাৰিব নেকি? কেনেকুৱা আক্কাল নোহোৱা পলিটিচিয়ান হয় ভাই। তাৰমানে তেওঁ এটা জেগা স্বাধীন কৰি দিছে নেকি যে এইটো জেগাত অসমৰ মুখ্যমন্ত্ৰী যাব নোৱাৰে? কি ঢিংকি অসমত নহয় নেকি? ৰূপহী অসমত নহয় নেকি? কেনেকুৱা মানুহ MP হৈ আছে? তাৰমানে মুখ্যমন্ত্ৰী যাব নোৱাৰে। যদি মুখ্যমন্ত্ৰী নোযোৱা এৰিয়াও অসমত থাকে, যে এইকেইটা এৰিয়াত মুখ্যমন্ত্ৰী যাব নোৱাৰে, দেশখন কেনেকে চলিব? জিকাৰ সম্ভাৱনাটো ধুবুৰীত চকুৰ আলিৰ বেছি চলি আছে। মই চামুগুৰিত গৈছিলো, চামুগুৰিৰ ল'ৰাবিলাকে কৈ আছে যে ৰকিবুল হুছেইনৰো চান্স নাই, আজমলৰো চান্স নাই, আটাইতকৈ কণ্টেষ্টৰ আগত চকুৰ আলি আছে বুলিয়ে কৈ আছে। ৰাইজে কৈ আছে আৰু মই নাজানো, চিঞৰি আছে। He lost last time, he lost this time also. He should have announced his candidature before the voting of winner. But as Prime Minister has said that he is going to announce his candidature after the winner election takes place. That shows that how they want to seat the voters. He should have declared in the very beginning that I am going to contest from 2 seats. But he wants to deceive the voters. Bare bare moi koye asu. আরে তেওঁ মোৰতো কিবা ইস্যুত দায়িত্ব দিয়া মানে অসমত আনা নুবুজাই নহয়। তেওঁ ইস্যুটো মই কৈছো যে কোনো কাগজ পত্ৰ কতো একো নাই, এনেই এটা কথা কবাৰ পৰা ওলাই আহিলে আৰু পেপাৰখিনিয়ে ইস্যুটো পাইছে এৰি দিব খোজা নাই, খামুচি ধৰি আছে। এটা মই কি কৰিম? আমাৰ কিবা এটা বস্তু পালে তাত জপিয়াই পৰি খামুচি চিকুটি খাই শেষ কৰি দিব খোজে, মই কি কৰিম? মোৰ কাৰণে এটা শব্দতে শেষ, যে তেনেকুৱা কোনো প্ৰস্তাৱৰ বিষয়ে অমিত শ্বাহ ডাঙৰীয়াই মোক কোৱা নাই, ডাইৰেক্টলিও কোৱা নাই, ইনডাইৰেক্টলিও কোৱা নাই, কোনো আলোচনাও হোৱা নাই। এতিয়া আলোচনা নোহোৱা বস্তু এটাত মই চুবাই থাকিলে কি হ'ব? হয় নহয়? এতিয়া আমাৰ ইয়াতে কিছুমানৰ নিয়ম আছে, কিবা এটা বস্তু পালে তাত চুবাই থাকি ভাল পায়। গতিকে ইস্যুটো থাকিলে আলোচনা হ'ব, ইস্যুটো নায়েই যেতিয়া ক'ৰ পৰা আলোচনা হ'ব? আৰু মানুহবিলাক ইমান ধুনীয়াকৈ পাহাৰত থকা মানুহ আহি ভৈয়ামত থাকিব নেকি? চাকমাসকলে এজন মানুহে পাহাৰত থাকে, তেওঁলোকৰ এটা জীৱনশৈলী আছে, তেওঁলোক গুৱাহাটীত আহি কেনেকে থাকিব? মই এতিয়া
কৈ দিয়াৰ পিছতো যেতিয়া আপোনালোকে কথাটো সুধি থাকে তেতিয়াহ'লে মই বুজি পাম যে আপোনালোকৰ কিবা এটা ইয়াত স্বাৰ্থ আছে। যেতিয়ালৈকে মই ক্লাৰিফিকেশ্যন নিদিওঁ তেতিয়ালৈকে ইছ্যু এটা চলিব পাৰে। যেতিয়া মই কৈছো এইটো ইছ্যুটো নাই, তাৰ পিছতো যেতিয়া আপোনালোকে সুধি থাকে তাৰমানে আপোনালোকৰ কিবা এটা স্বাৰ্থ তাত জড়িত হৈ আছে, তেনেকুৱাই বুজা যাব, হয় নে নহয়? 10টা এড দিছিল, জিকি গলো। 10টাই আমি জিকিলো। 5টা জিকিব বাকী আছে, 5টাটো জিকিলো আৰু অহাকালি 5টাও জিকিলো আৰু ভাল কৰি জিকিলো। 13টা। এটাটো চুকুৰ আলীক দি থলো না। এতিয়া মোক চামুগুৰি ল'ৰাবিলাকে কৈ আছে চুকুৰ আলী জিকিব বুলি, গতিকে এতিয়া মই গলে গম পাম। তেওঁলোকক মই সুধিছিলো ৰকিবুল হুছেইন জিকিব নে আজমল জিকিব, তেতিয়া চামুগুৰি ল'ৰাবিলাকে কৈছে না না ছাৰ চুকুৰ আলী জিকিব। মই বোলো তহঁতি কেনেকে গম পালি? বোলে আমি ধুবুৰীৰ পৰা গৈ আহিলো। এতিয়া মই সঁচা মিছা নাজানো, গলে গম পাম। এটা মইতো আগতে কৈ আছো যে ৰকিবুল হুছেইন জিকিলেতো মই ভাল পাওঁ, কিন্তু ৰকিবুল হুছেইনৰ সমষ্টি ল'ৰাবিলাকে কৈ আছে চুকুৰ আলী জিকিব বুলি। এতিয়া কথাটো গম নাপাওঁ, গলে গম পাম। ইমান মোৰ ভিডিঅ'ত চাবচোন, মই কৈছো ধুবুৰীত কোন জিকিব? ল'ৰাবিলাকে চিঞৰ বাখৰ কৰি আছে ছাৰ আমি চামুগুৰিৰ পৰা গৈ আহিলো চুকুৰ আলী জিকিব। এতিয়া কি কথাটো নাজানো, গলে গম পাম। কিয় নাযাম? ধুবুৰী অসমৰ হয় না। আৰু ধুবুৰীত আমি 4টা চিটতো লিড পাই আছো। কংগ্ৰেছে কৈছে যে মোৰ ধৰক পৰিবাৰৰ লগত গহনা আছে বা মোৰ ঘৰত মাটি আছে, সেই মাটিটো যদি মই ল'ৰা ছোৱালীক দিওঁ বা গহনাখিনি ল'ৰা ছোৱালীক দিওঁ, তাৰ 50% টেক্স চৰকাৰক দিব লাগিব। তাৰমানে আপোনাৰ যি সম্পত্তি আছে জীৱনকালত আপুনি ভোগ কৰিব পাৰিব, কিন্তু আপোনাৰ মৃত্যু হোৱাৰ পিছত যদি ল'ৰা ছোৱালীক দিব খোজে তাৰ ভেলুৱেশ্যন কৰি 50% টেক্স চৰকাৰক দিব লাগিব। তাৰমানে জীৱনকালত আপুনি মালিক, মৃত্যুৰ পিছত চৰকাৰ আৰু সতি সন্ততি 50-50% মালিক। সেইটো কাৰণে মোদীজীয়ে কৈছে যে মংগলসূত্ৰটো 2 তোলা, 2 তোলাৰ 1 তোলা চৰকাৰে নিব, 1 তোলাহে বোৱাৰীজনীয়ে পাব। এইটো কংগ্ৰেছে তেওঁলোকৰ ঘোষণা পত্ৰত কৈছে আৰু সেইটোৱে ৰাইজক প্ৰধান্বিত কৰিছে যে ভাৰতৰ নিয়মটো যে আমি ইনকাম নিজৰ কাৰণে কম কৰোঁ, ল'ৰা ছোৱালীৰ কাৰণে আমি বেছিকৈ কৰোঁ, যে ল'ৰা ছোৱালীক কিবা এটা দি থৈ যাম। এতিয়া সেই ল'ৰা ছোৱালীক আমি দি থৈ যাব নোৱাৰা ব্যৱস্থা এটা কংগ্ৰেছ দলে কৰিব খুজিছে আৰু সেইটো কথাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সংবাদমেল বা তেওঁৰ সম্বোধনত ৰাইজক জনাইছে। English can read the English and Hindi very well. You have written your manifesto that is written in Hindi and English. Why should there be a supplementary communication? Whatever you have written will go by that only, na? And if you want to say something more, you go and tell people. Why should there be a meeting between Kharge and a BJP at this point? If Kharge wants to join BJP, then he can come. Then I'll go to his home and I'll escort him if he wants to join. Otherwise, what is the requirement of his meeting Prime Minister now? Can the people of India read the manifesto in English or in Hindi? Even that is available in Assamese also. We can read that. Chaliye, thank you. Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.